নগাঁও জিলাৰ জুৰিয়াত আজিও ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত দালালৰ দপদপনি এবাৰ দালালৰ ৰূপত মুক্তভাৱে ধন সংগ্ৰহ এজন গাঁওবুঢ়াৰ ঘেগুৱা চলচলি গাঁৱৰ গাঁওবুঢ়া তথা নগাঁও জিলা গাঁওবুঢ়া সন্থাৰ সম্পাদক আব্দুল হায়ে মাটি নামজাৰি কৰাৰ নামত আসিয়া খাতুন নামৰ এগৰাকী মহিলাৰ পৰা 1 লাখ টকা দাবী কৰিছিল প্ৰথম কিস্তি হিচাপে 15,000 টকা ইতিমধ্যে গ্ৰহণ কৰি থকাৰ দৃশ্যবন্দী হৈছে মোবাইলৰ কেমেৰাত উৎকুচ লৈও কাম কৰি নিদিয়াৰ বাবে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাগৰাকী শাফির 3,000 শাফির কমাতে না আমি Islam gawara kuise 25,000 টাকা লাগবে আমরা কইছি যে 25,000 টাকা কইতে দেন তে আমরা বাসও করে তাও 15,000 টাকা দিছি বাদা কাছে কইছি বাদা আই ভর্তি বাদা এক সপ্তাহ পরে গেছি কয় 1 লাখ টাকা লাগবে না গরিব মানুষ 1 লাখ টাকা কই ভাই আর